হেমন্ত বিশ্ব শৰ্মা, আপোনাকে কৈছোঁ। অসমৰ সম্পদ এজনক হেৰুৱাই পেলালে। তাকো জুবিন গাৰ্গক, যি নেকি সৰুৰ পৰাই গান শুনি ডাঙৰ হৈছিলোঁ। এতিয়া জুবিন গাৰ্গ নাই, ছুপাৰহিট বিহুও নাই এই অসমত। জুবিন গাৰ্গক কেনেকৈ ন্যায় দিব? সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ টকা খাই বহি থাকিলে হেমন্ত বিশ্ব শৰ্মা। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ জুবিন গাৰ্গক চিনিয়ে নেপালে অসমত আহিও। অসমৰ মানুহে অসমৰ সম্পদজনক চিনি নেপালে হেমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাক আনিলে আৰু কিমান খেল খেলিব চৰকাৰ হেমন্ত বিশ্ব শৰ্মা। কুকুৰ, তোৰ তেজ আছে নহয় হেমন্ত বিশ্ব শৰ্মাৰ। তোৰ তেজ নোহোৱা হৈ গ'লে নৰকত পচি পচি মৰিবি হেমন্ত বিশ্ব শৰ্মা। হেমন্ত বিশ্ব শৰ্মা, তোৰ ঘৰত যদি এনেকুৱাকৈ উৎপাত লগালে হয় জুবিন গাৰ্গৰ দৰে, তই ফাঁচি দিলে হয় জনসাধাৰণক হেমন্ত বিশ্ব শৰ্মা। মহাভাৰতৰ শুকনি হেমন্ত বিশ্ব শৰ্মা। তোৰ যদি মাথাত ঘেউ বোলা বস্তুটো থাকিল হয় জুবিন গাৰ্গক ন্যায় দি দিলি হয়। অসমখন স্বাধীন হ'ব লাগিছিল 24 ঘণ্টাৰ টাইমত সিদ্ধাৰ্থ শৰ্মাক, শ্যামকানু মহন্তক ফাঁচি দি দিলে হয় হেমন্ত বিশ্ব শৰ্মা। এখন চিহ্ন হয় নহয়, এখন অসম হয় অসম, সেইবাবে দিব নোৱাৰে। দালালি কৰি আছে হেমন্ত বিশ্ব শৰ্মা।